নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 23 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। পদত্যাগ কৰিব নেকি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে? প্ৰথমে পদত্যাগ আৰু তাৰ পিছতহে আলোচনা। আৰু এবাৰ ৰাজ্যসভাৰ পৰা আহিছে খুবেই ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক লৈ এইবাৰ ৰাজ্যসভাৰ পৰা আহিল এক খুবেই গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। যেনেকৈ যি হ'লেও শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিবই লাগিব আৰু সাংসদ তথা AICCৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই ডাঙৰ মন্তব্য। ৰাজ্যসভাত ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ এইবাৰ গৰজি উঠিছে মল্লিকাৰ্জুন খাৰ্গে আৰু শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে নেকি ধৰ্মেন্দ্ৰ প্ৰধানে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে। আৰু নিট প্ৰশ্নকাকত ফাদিলক লৈ আলোচনাৰ বাবে চৰকাৰ সাজু যদিও সৰব হৈছে বিৰোধী। আৰু প্ৰথমে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, তাৰ পিছতহে হ'ব বাকী আলোচনা। আৰু নিয়ম 267ৰ অধীনত আলোচনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে বিৰোধী আৰু সদনৰ কাম কাজ স্থগিত ৰাখি দেশৰ বিশেষ বিষয়ৰ ওপৰত কৰক আলোচনা। আৰু এইবাৰ এনে দাবী জনাইছে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ তথা বিৰোধী দলসমূহে এই বিষয়ৰ ওপৰত বিচাৰিছে আলোচনা। আৰু ৰাজ্যসভাৰ অধ্যক্ষক এবাৰ অনুৰোধ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ। আৰু আমি 267 নং নিয়মৰ অধীনত সদনত নিটৰ বিষয়ে আলোচনা বিচাৰিছোঁ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এবাৰ শিক্ষাৰ্থীক লাঠিচাৰ্জ কৰি বিপদত পৰিছে দিল্লী আৰক্ষী। জাননী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। পুলিচ বিষয়াই গুণ্ডাৰ দৰে আচৰণ কৰিছিল শিক্ষাৰ্থীক আৰু শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰি এইবাৰ বিপদত পৰিছে দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আৰু কিয় শিক্ষাৰ্থীক লাঠিচাৰ্জ কৰিলে জনাব লাগিব আদালতক। আৰক্ষী আৰু কেন্দ্ৰক 4 সপ্তাহৰ সময় দিল্লী হাইকোৰ্টৰ। এটি খুবেই ডাঙৰ খবৰ জনাইছোঁ এইবাৰ দিল্লী আৰক্ষীয়ে শিক্ষাৰ্থীৰ ওপৰত লাঠিচাৰ্জ কৰি পৰিছে এতিয়া ভয়ংকৰ বিপদত। আৰু 20 জুলাইত যন্তৰ মন্তৰত দিল্লী আৰক্ষীয়ে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক আৰু তাৰ পিছতেই একাংশই কাষ চাপিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ আৰু ভুক্তভোগীৰ গোচৰৰ ভিত্তিত আৰক্ষী আৰু কেন্দ্ৰক নিৰ্দেশ আদালতৰ। আৰু CCTV ফুটেজ আৰু যিকোনো ভিডিঅ'গ্ৰাফী সংৰক্ষণ কৰিব লাগিব আৰক্ষীয়ে। আনফালে 4 সপ্তাহৰ ভিতৰত এই অভিযোগৰ প্ৰত্যুত্তৰ দিব লাগিব আৰক্ষী। আমি জনাইছোঁ খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ পুলিচ বিষয়াই গুণ্ডাৰ দৰে কৰিছিল আচৰণ দিল্লীত, যি সমগ্ৰ ৰাজ্যবাসী আৰু দেশবাসীয়ে চাইছে। আৰু তাৰ পিছতেই কিন্তু এইবাৰ দিল্লী আৰক্ষীয়ে পৰিছে ভয়ংকৰ বিপদত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ সংবাদমেলযোগে গৰজি উঠিল ৰাহুল গান্ধী। নিটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ। পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে আৰু কেতবৰ দাবী উত্থাপন কৰি এইবাৰ সংবাদমেলযোগে গৰজি উঠিছে ৰাহুল গান্ধী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। নিট প্ৰশ্নকাকত ফাদিল, শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীক প্ৰহাৰক লৈ সৰব হৈ পৰিছে এইবাৰ ৰাহুল গান্ধী। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰেও পুনৰ সৰব হৈছে বিৰোধী দলপতিগৰাকী। শিক্ষাৰ্থী প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম আক্ৰমণ কৰাটো চৰকাৰৰ এক ডাঙৰ ষড়যন্ত্ৰ বুলি এতিয়া মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু হাজাৰ হাজাৰ লক্ষাধিক প্ৰতিবাদী আৰু শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা কেতিয়াও সহ্য কৰা নহ'ব। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ এইবাৰ গৰ্জন কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ। ক'লা বেজ পৰিধান কৰি বিৰোধী দলপতি ৰাহুল গান্ধীৰ সংবাদমেল সম্বোধন। আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগেৰে ৰাহুলৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে। আৰু সংবাদমেলযোগে ৰাহুল গান্ধীয়ে উদঙাই দিলে শিক্ষা বিভাগৰ চূড়ান্ত ব্যৰ্থতা। নতুন দিল্লীৰ AICCৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছে ৰাহুল গান্ধীয়ে আৰু বিজেপি চৰকাৰৰ সন্মুখত 3টাকৈ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। আৰু কংগ্ৰেছৰ প্ৰথমটো দাবী শীঘ্ৰেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰক। আনফালে দ্বিতীয়তে
তেওঁ উল্লেখ কৰি কৈছে যে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰাসকলৰ বিৰুদ্ধে লওক বিহিত ব্যৱস্থা। আমি দেখিবলৈ পাইছোঁ যে শিক্ষাৰ্থীসকলক নিৰ্মমভাৱে লাঠিচাৰ্জ কৰা হৈছে আৰু সেই লাঠিচাৰ্জক লৈ এইবাৰ কিন্তু আদালতৰ কাষ চাপিছে শিক্ষাৰ্থী। আৰু আনফালে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰাক লৈ এইবাৰ ৰাহুল গান্ধীয়েও গৰজি উঠিছে। আৰু আপোনাৰ মতে কি, সেয়া আমাৰ কমেণ্ট বক্সত জনাব পাৰে আপোনাৰ মতামত। আৰু তৃতীয়তে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে ওচৰত ক্ষমা খুজিব লাগে বুলি এক প্ৰকাৰ সংবাদ মেলযোগে গৰজি উঠা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধী। আৰু চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱক লৈ কোনো কাৰণতেই সন্তুষ্ট নহয় কংগ্ৰেছ নেতৃত্ব অৰ্থাৎ বিৰোধী। আৰু ৰাহুল গান্ধীৰ দাবী, বিগত 10 বছৰত ফাদিল হৈছে 152খন ভিন্ন প্ৰশ্ন কাকত। আৰু তথ্য সহকাৰে সংবাদমেলত কেইবাটাও বিষয় উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। আৰু প্ৰশ্ন কাকত ফাদিল গোচৰত এতিয়ালৈকে কাকো দিয়া হোৱা নাই শাস্তি। আৰু চৰকাৰে কেৱল আতংক বিয়পাব বিচাৰিছে। শিক্ষাৰ্থীৰ প্ৰতিবাদত ভয় খাইছে চৰকাৰ। আৰু প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণৰ এই কাৰ্য বিজেপি চৰকাৰৰ আতংকৰ ফল বুলি এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ছাত্ৰ ছাত্ৰীসকলে অপৰাধ কৰা নাছিল, তেওঁলোকে শান্তিপূৰ্ণ প্ৰতিবাদহে কৰিছিল, কিন্তু তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে, লগতে কন্দুৱাগাছো নিক্ষেপ কৰা হৈছে প্ৰতিবাদকাৰীক উদ্দেশ্যে। আৰু নিট প্ৰশ্নকাকত ফাদিল শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীক প্ৰহাৰক লৈ এবাৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী। বানপীড়িত লৈ 2 কোটি টকাৰ বান সাহায্য লৈ উজনিলৈ ৰাওনা বদৰুদ্দিন আজমলৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এতিয়া ব্ৰেকিং নিউজ। উজনিৰ বানপীড়িত লৈ 2 কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। সকলো বিধায়ক মন্ত্ৰী বানাকান্তৰ কাষলৈ যাব লাগে। আৰু আজি 1 কোটি টকাৰ সাহায্য দিম, কাইলৈ 2 কোটি টকাৰ সাহায্য দিম বুলি এতিয়া ঘোষণা কৰিছে বদৰুদ্দিন আজমলে। আৰু হিন্দু ভাইসকলক সহায় কৰিবলৈ মোলৈ দোৱা কৰক বুলি এইবাৰ বদৰুদ্দিন আজমলে এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু উজনিত 80% হিন্দু লোকে বানত ক্ষতিগ্ৰস্ত হৈছে, আৰু মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰিম বুলি এতিয়া বদৰুদ্দিন আজমলে ডাঙৰ মন্তব্য কৰিছে। আৰু উজনিৰ বানপীড়িত লৈ 2 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে। আৰু আনফালে 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু সকলো বিধায়ক মন্ত্ৰী বানাকান্তৰ কাষলৈ যাব লাগে বুলি এক প্ৰকাৰ মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এবাৰ গৰম হৈ পৰিছে সদন, টানি আজৰি উলিয়াই দিয়া হ'ল বিধায়কক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই ডাঙৰ খবৰ। বিধানসভাৰ মজিয়াত এইবাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু মাৰ্চাল লগাই উলিয়াই দিয়া হ'ল বিৰোধীক। বংগ বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতেই এই বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাইছোঁ, গৃহ পাৰ্বত্য পৰিক্ৰমা বিভাগৰ বিতৰ্কিত বক্তব্য ৰাখিবলৈ সুযোগ নিদিয়াৰ অভিযোগ। আৰু নিজ দলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ বিধায়ক কুণাল ঘোষ। আৰু অধ্যক্ষৰ বাৰম্বাৰ সঁহাৰি আৰু সতৰ্কবাণীক নেওচি সদনৰ মজিয়াত তীব্ৰ প্ৰতিবাদ বিধায়কৰ। আৰু তাৰ মাজতেই আন এজন বিধায়ক আখৰুজ্জামানৰ ভাষণতো বাধা প্ৰদানৰ অভিযোগ ঘোষৰ বিৰুদ্ধে। আৰু বলপূৰ্বকভাৱে সদনৰ পৰা অপসাৰণ কৰা হৈছে কুণাল ঘোষক। জনাইছোঁ পৰৱৰ্তী খবৰ। আলোচনা নহয়, ৰাহুলে বিচাৰিছে সংঘাত। আৰু মুখ খুলিছে এইবাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে CJPৰ প্ৰতিবাদত এইবাৰ সমৰ্থন কৰিছে ৰাহুল গান্ধী। আৰু এইবাৰ ৰাহুল গান্ধীক কটাক্ষ কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। আমি জনাইছোঁ সবিশেষ খবৰ। এই মুহূৰ্তৰ খবৰ, এটি ব্ৰেকিং নিউজ। গণতান্ত্ৰিক বিতৰ্কৰ সলনি ৰাজনৈতিক তামাচা কৰিব বিচাৰিছে কংগ্ৰেছে। আৰু আলোচনা নহয়, ৰাহুল গান্ধীয়ে প্ৰকৃততে বিচাৰিছে সংঘাতহে। আৰু আপোনাৰ মতে ৰাহুল গান্ধীয়ে সংঘাত বিচাৰিছে নেকি, জনাওক আমাৰ কমেণ্ট বক্সত। আৰু নিটৰ অনিয়মক লৈ CJPৰ প্ৰতিবাদৰ মাজতে এইবাৰ মুখ খুলিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষাৰ্থীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিৰোধীয়ে। আৰু শিক্ষাৰ্থীসকলৰ সমাধান বিচৰা
উদ্দেশ্য নহয় বিৰোধীৰ আৰু আলোচনাৰ বাবে পথ খোলা থকা সত্ত্বেও ৰাহুল গান্ধীয়ে বিচাৰিছে সংঘাত আৰু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে এনে প্ৰতিবাদত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে আনফালে গৃহমন্ত্ৰী অমিত শ্বাহে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু এই দাবীত এতিয়া শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীক উদ্দেশ্যি সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্ষাকালীন অধিৱেশনত আলোচনা কৰিবলৈ ইচ্ছুক হৈছে চৰকাৰ আৰু মঙলবাৰে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে আৰু পৰীক্ষাৰ অনিয়মক লৈ বিগত 50টা দিনে প্ৰতিবাদ অব্যাহত ৰাখিছে CJP আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে ৰাহুল গান্ধীয়ে সংঘাত বিচাৰিছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এবাৰ দিল্লীৰ পিছত পাটনাত ভয়ংকৰ আন্দোলন পুনৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তৰ খবৰ জনাইছো এবাৰ দিল্লীৰ পিছত পাটনাত ভয়ংকৰ আন্দোলন দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীৰ ভয়ংকৰ পৰিস্থিতি এবাৰ পাটনাত প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল বিহাৰ আৰক্ষী আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজপথ কপালে প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ আৰু প্ৰতিবাদকাৰীক বৰ্বৰভাৱে লাঠিচাৰ্জ কৰিছে আৰক্ষীয়ে আৰু বিহাৰৰ ৰাজধানী পাটনাত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ পিছত এবাৰ পাটনাত শিক্ষাৰ্থীৰ সংগ্ৰাম দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতি পাটনাত আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে পাটনাত এবাৰ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে আৰু বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন্যাৰ্তৰ অভাৱ অভিযোগ বুজ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আনফালে সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্তক আৰু পুঁজিৰ কোনো অভাৱ হোৱা নাই বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজতেই আছে আৰু কষ্টৰ কোনো সীমা নাই কিন্তু কষ্টৰ মাজতে তেওঁলোকক সহায় কৰা হ'ব আমি সৰ্বশক্তিৰে উদ্ধাৰ অভিযানত নামিছোঁ বুলি এক প্ৰকাৰ বন্যাৰ্তৰ কাষত গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু বানৰ ফলত যথেষ্ট ক্ষতি হৈছে ৰাজ্যৰ মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে দিনক দিনে আৰু চৰকাৰে যিমান পাৰে সকলো সহায় কৰিব বুলি এক প্ৰকাৰ বন্যাৰ্তৰ কাষত গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে সঁহাৰি প্ৰদান কৰিছে তেওঁলোকক আৰু এইবাৰ বন্যাৰ্তক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য দেখিবলৈ পোৱা গৈছে আমি জনাই গৈছোঁ খবৰ এবাৰ বানৰ মাজতে বন্যাৰ্তৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বন্যাৰ্তৰ অভাৱ অভিযোগ বুজ ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বন্যাৰ্তৰ কাষত আৰু সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্তসকলক আৰু পুঁজিৰ কোনো অভাৱ হোৱা নাই গতিকে যথাসময়ত তেওঁলোকক সেই পুঁজি আগবঢ়োৱা হ'ব আৰু বহু অঞ্চলত এতিয়াও বহু মানুহ পানীৰ মাজতেই আছে আৰু কষ্টৰ কোনো সীমা নাই গতিকে কষ্টৰ মাজতেই এবাৰ বন্যাৰ্তসকলক সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই